হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ব্ৰাইডাল মাষ্টাৰ ক্লাছৰ ছেকেণ্ড ডেমনষ্ট্ৰেশ্যন লুক আছিলে। মই মোৰ ষ্টুডেণ্টসকলক নৰ্থ ইণ্ডিয়ান ৰিচেপশ্যন লুক এটা দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু প্ৰডাক্ট গোটেইখিনি PSCৰে ইউজ কৰিছোঁ। প্ৰডাক্টবোৰ সঁচাকৈ বহুত বেছি ভাল হয় আৰু আপোনালোকে এটা ভাল ফাউণ্ডেশ্যন বিচাৰি আছে নেকি? তেনেহ'লে PSCৰ প্ৰ' ফিনিছ ফাউণ্ডেশ্যনটো ল'ব পাৰে। ৱাটাৰপ্ৰুফ এণ্ড চুৱেট ৰেজিষ্টেণ্ট হয়। ছামাৰ ছিজনৰ কাৰণে বেষ্ট ফাউণ্ডেশ্যন হয়। মিডিয়াম টু ফুল কাভাৰেজ হয়। চব ব্ৰাইট চাইডৰ সকলোৱে ইউজ কৰিব পাৰিব আৰু PSCৰ সকলোবোৰ প্ৰডাক্টে বহুত বেছি ভাল হয়। মোৰ আজিৰ লুকটো গোটেইখিনি পেকৰ প্ৰডাক্ট ইউজ কৰিয়ে কমপ্লিট কৰিছোঁ। থেংক ইউ পেক কছমেটিক, ইমানবোৰ ভাল ভাল প্ৰডাক্ট আমাৰ বাবে লঞ্চ কৰাৰ বাবে। আৰু এই ছেটিং স্প্ৰেটো ইমানেই বেছি ভাল যে ইনষ্টেণ্ট গ্ল' লৈ আহে ফেচত, প্লাছ চুৱেট ৰেজিষ্টেণ্টো হয়। বেজটো লক কৰি আমি অলপ লাঞ্চ ব্ৰেক লৈ ল'লোঁ। তাৰপিছত হেয়াৰ ডান কৰি অলপ ফিনিচিং টাচ দি মেকআপটো ডান কৰিলোঁ। আপোনালোকে দেখিবই পাইছে কিমান ফ্ললেছ বেজ হৈছে। মোৰতো খুবেই ভাল লাগিছে। পিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু মোৰ নেক্সট বেজ 10th মে'ৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে। লিমিটেড ছিট হয়। যোনে যোনে ক্লাছটো কৰিম বুলি ভাবিছে স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, দেৰি নকৰি যোগাযোগ কৰক। তেতিয়াহ'লে আজিলৈ